পাৰ্টি অকল এটি দল নহয়, ভাৰতীয় জনতা পাৰ্টি এটা মিছন। গতিকে ভাৰতীয় জনতা পাৰ্টি যাৰ যেতিয়া যি দায়িত্ব থাকে তেনেকৈ দায়িত্ব পালন কৰি আহে। মই যেনেকুৱাকৈ দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হৈছিলোঁ, প্ৰথমবাৰ নিৰ্বাচিত হৈছিলোঁ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এগৰাকী মই বিধায়ক, য'ত নেকি কমিউনিষ্টৰ পৰা ছিটটো আমি কাঢ়ি আনিছিলোঁ। ভাৰতবৰ্ষত আগতে ভাৰতীয় জনতা পাৰ্টীৰ কোনো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি হিচাপে CPM বা কমিউনিষ্টৰ পৰা ছিট কাঢ়ি আনিব পৰা নাছিলে। মই সেই ছিট কাঢ়ি আনিছিলোঁ 11 চনত। তাৰপিছত আমি বিৰোধী হিচাপে আমি তাত সফলভাৱে বিধানসভাত কাম কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত পুনৰবাৰ জয়লাভ কৰিছিলোঁ। তেতিয়া মই কাকো মন্ত্ৰিত্বৰ কাৰণে বিচৰা নাছিলোঁ। মোক ৰাষ্ট্ৰীয় সমিতিয়ে, ৰাজ্যিক সমিতিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে অসম বিধানসভাৰ অধ্যক্ষ পাতি দিছিলে। তাৰপিছত 7 মাহ পিছত আকৌ ৰাষ্ট্ৰীয় সমিতি মাতি নি পেলাই ক'লে যে আপুনি ৰাজ্যিক সমিতিৰ দায়িত্ব ল'ব লাগে, অধ্যক্ষৰ পদ ত্যাগ কৰিব লাগে। মই অধ্যক্ষৰ পদ ত্যাগ কৰিলোঁ আৰু এতিয়া প্ৰায় 30 মাহে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাপে মই দায়িত্ব পালন কৰাৰ পিছত একেবাৰে পৃষ্ঠা প্ৰমুখলৈ আমি সংগঠন কৰিছোঁ, য'ত নেকি 3 লাখ পৃষ্ঠা প্ৰমুখ পৰ্যন্ত নিযুক্তি দিয়া হৈছেগৈ। আৰু তাৰ ফলস্বৰূপে আমি প্ৰতিটো নিৰ্বাচনত ধেমাজি বাই ইলেকশ্যনে হওক, আমাৰ ডিফু কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল ইলেকশ্যনে হওক, পঞ্চায়ত ইলেকশ্যনে হওক আৰু বিভিন্ন কাউন্সিলৰ ইলেকশ্যনে হওক, প্ৰতিটো নিৰ্বাচনত জয়লাভ কৰাৰ লগতে আমি লোকসভাতো 8ৰ পৰা 10টা ছিট আমি নিশ্চিতভাৱে পামগৈ। গতিকে ইয়াৰ পিছত দলে যদি মোক কিবা দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিম। গতিকে সেই বুলি কোনোবাই এতিয়া দলে কিবা টিকট দিয়া নাই সেই বুলি বেলেগ দল কৰিব, তেনেকুৱা মানসিকতা প্ৰকৃত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই তেনেকুৱা নকৰে। কাৰণ কিয়, দলে যি দিব লাগে দিছে, তাৰপিছত দলে যদি কিবা দিব পৰা নাই, গতিকে দলৰ ভালৰ কাৰণে দিয়া নাই বা নিজৰ ভালৰ কাৰণে দিয়া নাই বা দেশৰ ভালৰ কাৰণে দিয়া নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবাই দল এৰি পেলাই অন্য দলত যাবগৈ, মই এতিয়ালৈ সেই কথাষাৰ মই জনাও নাই, সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হৈছোঁ। গতিকে কোনোবাই যদি দল এৰি পেলাই অন্য দল খোলেগৈ, সেইটোতে ব্যক্তিগতভাৱে সকলোৰে স্বাধীনতা আছে, তাত মোৰ ক'বলগীয়া একো নাই। নাই, ভাৰতীয় জনতা পাৰ্টীৰ মই নাথাকিলেও প্ৰভাৱ নপৰে। কোনো এজন ব্যক্তিৰ ওপৰত নিৰ্ধাৰিত এটা দল নহয়। ভাৰতীয় জনতা পাৰ্টি হৈছে এটা মিছন। তেনেকুৱাকৈ তৃণমূলক অধিক ক্ষুদ্ৰ আমিতো পান্না প্ৰমুখ কৰিছোঁ, পৃষ্ঠা প্ৰমুখ কৰিছোঁ। ইয়াৰ পিছত আকৌ যে নহয় পৃষ্ঠা প্ৰমুখ আৰু বঢ়াব লাগে, 3,60,টাকৈ ভোটাৰ দায়িত্ব দিয়া আছে। আমি হয়তো পৰৱৰ্তী সময়ত এনেকুৱা হ'ব পাৰে যে 60টা ভোট নহয় 30টা ভোটৰ দায়িত্ব দিম। 3 লাখৰ সলনি আমি 6 লাখ পৃষ্ঠা প্ৰমুখ দিব পাৰোঁ। কিন্তু ইয়াতকৈ আৰু কোনে যাবগৈ? ইয়াতকৈ তৃণমূলত কোনে যাব পাৰে? তেওঁৰ লগত মোৰ কেতিয়াও ফোনো হোৱা নাই, কেতিয়াও কথা বতৰা হোৱা নাই। বহুতৰ মমতাৰ বাহিনীৰ ওচৰতে হ'ল, ৰাহুল বাহিনীৰ ওচৰত চাপেগৈ। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ 29 লাখ কাৰ্যকৰ্তা যেতিয়ালৈ জীৱিত থাকিব, তেতিয়ালৈ মমতা, ৰাহুল গান্ধীয়ে অসমত কোনো